हेलो एवरीवन वेलकम बैक टू माई अनादर ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া আকৌ যোৱাকালি ৰাতিহে দেই। আৰি মাছ কেইপিছমান লৈছোঁ বনাবলৈ। বলকচোন কেনেকৈ বনাওঁ অকণমান শ্বেয়াৰ কৰোঁ। আৰু যিহেতু ৰাতি বনাম একদম সাধাৰণভাৱে বনাম বুলি ভাবিছোঁ। বিশেষ জ্বলা মছলা একো নিদিওঁ, একদম চিম্পুলভাৱে বনাম। বলক তথাপিতো কিন্তু খাবলৈ বেয়া নালাগে। এয়া আৰি মাছ কেইডোখৰত প্ৰথমতে অকণমান নিমখ হালধি সানি লৈছোঁ আৰু অকণমান আৰি মাছত এনেই তেল সানি ল'ব পাৰি। তেল সানিলে বহুতে কয় নুফুটে বুলি। প্ৰথম যেতিয়া আৰি মাছ বনাইছিলোঁ বৰ বেছি অভিজ্ঞতা যেতিয়া নাছিল, সেই তেতিয়াৰ দিনৰ কথা কৈছোঁ। ইমান ফুটিছিলে, গালে মুখে একে দাগ বহাই থৈ গৈছিলে আৰু গেছৰ ষ্ট'ভটো বহুত লেতেৰা হৈছিলে। সেই অভিজ্ঞতাৰ পৰাই আজিকালি আৰি মাছ বা এনেকুৱা জাতীয় মাছ ভাজিলে অকণমান ঢাকনাখন মাৰি মাৰি ভাজোঁ। এয়া দেখিছেই নহয়, ঢাকনাখন দি দিওঁ, নহ'লে কাপোৰে কানিয়ে আহি তেলবোৰ পৰেহি যে বৰ লেতেৰা লাগে আৰু গেছৰ ষ্ট'ভটো বৰ লেতেৰা হৈ যায়। এয়া মানে এটাৰ পিছত এটা বেটছ এনেকৈ ভাজি লৈছোঁ আৰু বলক কিহেৰেনো বনাওঁ অকণমান দেখাই দিওঁ। আৰু ৰাতি বৰ বিশেষ মানে জ্বলা মছলা খাবলৈ ইচ্ছা নকৰোঁ, একদম চিম্পুলভাৱেই বনাওঁ। আৰি মাছ আকৌ বৰ মানে টেঙা চেঙা খাবলৈও ভাল নালাগে। অকণমান কেনেকৈ বনাওঁ দেখাই দিওঁ বলক। জিৰা ফুটাই, ক'লা জিৰাটো ফুটাই পিঁয়াজখিনি ভাজি লৈছোঁ, বিলাহী এটাও দিছোঁ, বেছি দিয়া নাইকিয়া, এটা বিলাহীয়ে দিছোঁ। আৰু তাৰ পাছতে এইখিনি ঢাকনা মাৰি ভাজিছোঁ, কিয় বিলাহীটো আজিকালি ভালকৈ নিসিজে যেন লাগে দেখোন। সেইকাৰণে তেনেকৈ ঢাকনা মাৰি অলপ সিজাই লৈছোঁ। আৰু বাতিটোতে যে দেখালোঁ সেইখিনি জিৰা ধনিয়া ৰেড চিলি দিলে ইয়াত অকণ খুব ভাল লাগে দেই। নিমখো দিছোঁ মই, ৰেড চিলি পিছে দিয়া নাইকিয়া। আপোনালোকে দিব যদি খায়, জ্বলা খায়, তেতিয়া কিন্তু সোৱাদটো অকণমান আৰু বেলেগ হয়। চাব বাৰু কথাটো হয়নে নহয়। আৰু এইখিনি মই ধুনীয়াকৈ তেল বিৰিঙি অহালৈকে ভাজি, ইয়াত মই চব্জি কি দিলোঁ জানেনে, দেখাবলৈ নহ'লে ফুলকবি, ওলকবি আৰু আলু। ওলকবিখিনি ডাঙৰকৈ দিয়া হ'লে মই বইল কৰি ল'লোঁ হয়, কিন্তু মই আলুৰ নিচিনাকৈ মিহি মিহিকৈ কাটি দিছোঁ যাতে সোনকালে সিজি যায়। এচাটি পানী মাৰি দিছোঁ আঞ্জাখন যাতে মানে ভাপতে সিজে। আৰু এইফালে এটা বাদামৰ, আবেলি মই বজাৰ গৈছিলোঁ, বাদামৰ পেকেট এটা আনিছিলোঁ আৰু অফিচৰ পৰা আহি দেখা পালে, বাদাম আনিছা নেকি, তেনেহ'লে আজি ভাজিবা দেই, চাহকাপৰ লগত আবেলি খাব লাগিব। মানে 7টামান বজাত অফিচৰ পৰা আহি পায়হিহে, 6:30 7টাৰ ভিতৰত। 8টামান বজাত আকৌ চাহ একাপ খায়, যদি ওলাই নাযায় তেতিয়াহ'লে গাখীৰ চাহকাপৰ লগত কৈ থৈছে চাহ বাদাম খাম বুলি। মই আকৌ ভাবিছিলোঁ বোলো বাদামখিনি এতিয়া নাভাজোঁ, নহ'লে বৰ এলাহ লাগিছে। পিছে খাম বুলি কোৱাৰ কাৰণে এয়া কেৰাহীটোতে অকণমান ঘিউ আৰু নিমখ দি পেলাই এয়া ভাজি লৈছোঁ। ঘিউকণ নিদিলেও কথা নাই, সুদা কেৰাহীটোতো ভাজিব পাৰি। এনেকৈ বহুত সময় লাগে এইখিনি ভাজোঁতে। কম জুইত মই ধুনীয়াকৈ ভাজি ল'লোঁ, বৰ ধুনীয়া মচমচীয়া হয়। যদি নাই খোৱা এনেকৈ ট্ৰাই কৰিব পাৰে। আৰু এইফালে বাদাম ভাজা হয় মানে মোৰ আঞ্জাখনো হৈ গ'ল। এয়া দেখিছেনে কেনেকুৱা ধুনীয়া হয়। এটা গোন্ধোৱা নেমু পাতো দি দিছোঁ দেই, বৰ ভাল লাগে এই নেমু পাতটো থাকিলে। আৰু তাৰ পাছতে কাঢ়ি থৈ দিলোঁ, বাছ মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। খাবলৈ কিন্তু ভালেই লাগিছিলে। আপোনালোকে যদি এনেকৈ একদম চিম্পুল ধৰণে খোৱা নাই, খাব পাৰে। আৰু আজি আহিলোঁ ৰাতিপুৱাটোলৈ অকণমান, আজি কাঁহীখনেহে দেখাই দিছোঁ দেই। চালাড দিছোঁ, বেঙেনা ভাজি আৰু এখন ভাজি দিছোঁ আৰু ভাত সাজ দি লৈছোঁ। আৰু কৈছোঁ আজি মই মানে সময়তে হৈছে, তুমিহে লেট। আজি কোন লেট, তুমি না মই লেট? আজি তুমি লেট। আৰু তেন্তে আজিলৈ আহোঁ।